কেইবাজনো দৰ্শকে কৈছে যে মই খঙৰ ওপৰত এটা ভিডিঅ' কৰিব লাগে মানে খং কেনেকৈ নোহোৱা কৰিব পাৰি বুলি কৈছে খং নোহোৱা কৰিব নোৱাৰি আৰু খং নোহোৱা কৰিব নালাগেও আমি কি কৰিব লাগে যে খঙক মেনেজ কৰিব লাগে বা খঙক চেনেলাইজ কৰিব লাগে কাৰণ খং এটা স্বাভাৱিক প্ৰক্ৰিয়া যে এটা আমাৰ আবেগ বিভিন্ন আবেগৰ ভিতৰত খঙো এটা আবেগ সেইটো মানুহৰ থাকিবই নহলে যদি আমি মহাকাব্যিক চৰিত্ৰবিলাক চাওঁ তেনেহলে দুৰ্বাসা ঋষি আছিল কিমান তপস্যা কৰিছিল কিন্তু তেওঁ ইমান খঙাল আছিল যে পটককৈ মানুহক অভিশাপ দি দিয়ে তেওঁৰো খং আছিল গতিকে খং মানুহৰ থাকিবই কিন্তু আমি তাক কেনেকৈ চেনেলাইজ কৰিব লাগে সেইটো আমি জানিব লাগিব খং উঠিলে আমি দুটা কাম কৰোঁ এটা হৈছে এহাতেদি আমি খঙত ফাটি পৰোঁ আৰু আনহাতেদি আমি কোনোৱে খঙক হেঁচি ৰাখোঁ এই ফাটি পৰা আৰু হেঁচি ৰখা দুইটাই কিন্তু আমাৰ কাৰণে ক্ষতিকাৰক খঙত ফাটি পৰা মানে খং উঠিল মাত্ৰকে মই যিকোনো কৰি দিব পাৰোঁ বস্তু দলিয়াই ভাঙিব পাৰোঁ কাৰোবাক বেয়াকৈ কৈ দিব পাৰোঁ নিজৰ ওপৰত কিবা শাস্তি ল'ব পাৰোঁ এই ধৰণৰ যিবিলাক মানে যিকোনো ধৰণৰ আমি কাম কৰোঁ খঙত ফাটি পৰি আৰু তাৰ ক্ষতিৰ কথাটো আমি নিজে জানোৱেই যে খঙৰ ফলত বিশেষকৈ পৰিস্থিতিটো অপ্ৰীতিকৰ পৰিস্থিতি হয়েই তাৰ কাৰণে কিমান ভয়ানক ঘটনা খঙৰ কাৰণে হয় আমি সেইটো জানো আৰু আমাৰ শাৰীৰিক ক্ষতি খং উঠাৰ কাৰণে যে খং উঠিলে আমাৰ কেনেকুৱা হয় আমি জানো যে আমাৰ উশাহবিলাক চুটি হৈ যায় মুখত ৰঙা পৰে আমাৰ হাৰ্টবিট বাঢ়ে আৰু চিকিৎসকে কয় যে এই খং এনেকৈ খঙত ফাটি পৰাৰ ফলত মানে কি ক্ষতি হ'ব পাৰে কাৰণ এটা আমাৰ এই আবেগৰ ফলত শৰীৰত আমাৰ হৰমন নিঃসৰণত যিটো ইমবেলেঞ্চ হৈ যায় সেইটোৱে আচলতে আমাৰ শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ কাৰণ হৈ পৰে গতিকে হাৰ্টবিট বাঢ়ে হৃদৰোগ হ'ব পাৰে উচ্চ ৰক্তচাপ হ'ব পাৰে এই ধৰণৰ ক্ষতিবোৰ হয়েই দ্বিতীয়তে হেঁচি ৰাখিলেও কিন্তু এই ধৰণৰ ক্ষতিবোৰ হয় যে চিকিৎসকৰ লেখা পঢ়ি আমি জানিছোঁ যে খং হেঁচি ৰখাৰ ফলতো আচলতে মই যিবোৰ ক'লোঁ সেই ধৰণৰ ৰোগবোৰ হাই বিপিৰ পৰা হৃদৰোগ ইত্যাদিবিলাক খং হেঁচি ৰখাৰ ফলতো হ'ব পাৰে গতিকে আমি এটাও কৰিব নোৱাৰিলে আমি কি কৰিব লাগিব তাক চেনেলাইজ কৰি লৈ যাব লাগিব গতিকে মই ভাবোঁ যে প্ৰথম খং উঠাৰ লগে লগে আমি খংটো চিনাক্তকৰণ কৰিব লাগিব এক নম্বৰ যে মই বুজি পাইছোঁ যে মোৰ খং উঠিব বা উঠিছে এই মুহূৰ্তত মই মানে সেই খং আবেগটোৱে মোক আক্ৰান্ত কৰিছে সেইটো চিনাক্ত কৰি আমি সিমানতে প্ৰথম পৰ্যায়টো আমি সেইটোৱেই বুলি ল'ব তাৰ লগে লগে আমি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ যে আমি বুজি পাইছোঁ মোৰ খং উঠিছে দ্বিতীয় পৰ্যায়ত কি কৰিব লাগিব যে দেখাত সাধাৰণ কথা যেন লাগে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে দীঘলকৈ উশাহ লোৱা সেইখিনি সময়ত আপুনি দীঘলকৈ যদি উশাহ লয় যিটো আজিকালি বক্স ব্ৰিডিং বুলি কয় যে আপুনি 4 ছেকেণ্ড উশাহ ল'লে 4 ছেকেণ্ড উশাহটো ধৰি ৰাখিলে 4 ছেকেণ্ড উশাহটো এৰি দিলে আকৌ 4 ছেকেণ্ড আপুনি উশাহটো ল'লে এনেকৈ বক্স টাইপৰ হয় কাৰণে বক্স ব্ৰিডিং তেনেকৈ আপুনি অন্ততঃ যদি 10 বাৰ উশাহ লয় তেতিয়াহ'লে মই ভাবোঁ যে আপোনাৰ খঙৰ 80% আপুনি কমাব পাৰিছে সেই তেনেকৈ আপুনি চাবচোন আমি যেতিয়া ক'ৰবাৰ পৰা ঘূৰি পকি ভাগৰ লাগি কষ্ট হয় অলপ খং উঠে তেনেকুৱা বিধ্বস্ত হৈ ঘৰত আহোঁ তেতিয়া আমি চিধাই বেগটো দলিয়াই দি চোফাখনত বহি এনেকৈ এটা দীঘল উশাহ লওঁ সেইটোৱে প্ৰমাণ কৰে যে আমি সেই দীঘল উশাহটোৱে আমাক বহুত ৰিলেক্স কৰি দিয়ে গতিকে দ্বিতীয় পৰ্যায়ত আপুনি সেইটো কৰক তৃতীয় পৰ্যায়ত আপুনি আপোনাৰ চিন্তাবোৰ জুকিয়াই লওক যে আপোনাৰ কিয় খং উঠিছে হয়তো আপোনাৰ মানুহৰ ওপৰত খং উঠিছে হয়তো পৰিস্থিতিৰ ওপৰত খং উঠিছে বা কেতিয়াবা নিজৰ ওপৰতে খং উঠিছে গতিকে আপুনি সেই চিন্তাবোৰ এনেকৈ জুকিয়াই লওক যে মোৰ কি লাভ হ'ব যদি মই ভাবোঁ যে এতিয়া খংটো প্ৰকাশ কৰিলে কেতিয়াবা খং প্ৰকাশ কৰিলে লাভ হয় গতিকে সেই কিমান ছক্ৰেটিছে কৈছিলে যে খং আচলতে যদি আমি সঠিক সময়ত সঠিক ব্যক্তিক আৰু সঠিক জোখত যদি খং কৰোঁ তেতিয়াহ'লে সেই খং আমি কৰিব পাৰোঁ যে সঠিক ব্যক্তি হ'ব লাগিব আপুনি যদি সঠিক জোখত নকৰে বা সঠিক সময়ত নকৰে তেতিয়াহ'লে কিন্তু খংটোৱে মানে লাভ নকৰি ক্ষতি কৰে এতিয়া সঠিক কেনেকুৱা ধৰণৰ আমি আচলতে খং তেনেকুৱা জোখত প্ৰকাশ কৰিব লাগে সেইটো হৈছে যে আপুনি যদি এনেকুৱা ধৰণৰ পৰিস্থিতি আছে যে আপুনি কিবা এটা কাম কৰি আছে কাৰ্যালয়ত সেই কামটো আপোনাৰ লগত বহুকেইজন কৰ্মীক আপুনি কাম কৰাইছে আপুনি তেওঁলোকৰ ইমিডিয়েট বছ তেওঁলোকক যদি আপুনি খংটো প্ৰকাশ কৰে কোনোবা এজনৰ ভুলৰ কাৰণে তেতিয়াহ'লে কামত আহিব কিন্তু সেইটোও আকৌ সঠিক জোখত যে আপুনি কেতিয়াবা চাব যে আপুনি যদি ষ্ট্ৰংলি 3টা শব্দ কৈছে সেই 3টা শব্দতে কিন্তু ব্যক্তিজনে বুজি পাইছে যে এই কামটো কৰিবই লাগিব আৰু কেতিয়াবা এনেকুৱা হয় যে আপুনি হয়তো বহুত শব্দ মুখৰ পৰা ওলাইছে আপোনাৰ বহুত চিঞৰ বাখৰ কৰিছে কিন্তু মানুহজনে আপোনাৰ সেই কথাটো শুনা নাই গতিকে সেই জোখটো সঠিক জোখত আৰু সঠিক ব্যক্তিক কেতিয়াবা কিছুমান মানুহ আছে যে আপোনাৰ খং কৰি লাভেই নাই
আপুনি জানে যে যিমান খং কৰিলেও যি কৰিলেও এই মানুহজন আৰু মানে শুধৰণি নহয় গতিকে যদি আপোনাৰ লাভেই নাই খং কৰি তেতিয়াহ'লে আপুনি খংটো কিয় কৰিব তেনেকুৱা ব্যক্তিক আপুনি বাদ দিয়ক গতিকে সঠিক ব্যক্তিক আপুনি বাছি ল'ব লাগিব আৰু তৃতীয় মানে সঠিক জোখত আৰু সঠিক ব্যক্তিক আৰু সঠিক সময়ত মানে কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ আকৌ মই সহকৰ্মীৰ উদাহৰণটোৱে দিছোঁ যে তেওঁৰ পৰা আপুনি কিবা এটা কাম আশা কৰিছিল কৰিব পৰা নাই কিন্তু আপুনি জানে যে তেওঁ এটা মানে বেয়া দিন তেওঁৰ চলি আছে তেওঁৰ হয়তো পৰিয়ালত অশান্তি হৈছে তেওঁ বিবাহ বিচ্ছেদৰ কথা চলি আছে তেওঁ অলপ আপছেট হৈ আছে গতিকে সেই ব্যক্তিগৰাকীক যদি আপুনি বেছিকৈ দুৰ্ব্যৱহাৰ কৰি দিয়ে তেতিয়াহ'লে তাৰ ফলাফল নিশ্চয় ভাল নহ'ব গতিকে আপুনি সঠিক সময়ত সঠিক জোখত আৰু সঠিক ব্যক্তিক আপুনি খংটো প্ৰকাশ কৰিব পাৰে কিন্তু খংটো নকৰিবলগীয়া ঠাইত আপুনি প্ৰকাশ নকৰিব কাৰণ আপুনি ভাবি চাব যে এই খংটোৰ ফলত কিবা লাভ হ'বনে নহয় আৰু খংটোৱে কিন্তু আপোনাৰ ব্যক্তিত্বৰ বহুত মানে হানি কৰিব পাৰে যে খঙাল মানুহ বুলি ক'লে আমি জানো ভাল পাওঁ যে মানুহজন বৰ খঙাল সেইটো নিশ্চয় আপোনাৰ ইমেজটোৰ কথা আপুনি চিন্তা কৰিব আৰু এটা কথা চিন্তা কৰিব যে আপুনি যেতিয়া এজন আপোনাৰ খুব মুডটো যেতিয়া সলনি হৈছে আপোনাৰ খং উঠিছে মুড সলনি হৈছে সেই মুডটো কিন্তু আপুনি আকৌ ঘূৰাই আনিব পাৰিব তাৰমানে আপোনাৰ এটা মুড আকৌ ৰিপ্লেচ হ'ব আপোনাৰ বেলেগ এটা মুডৰে কিন্তু সেই মুডটোৰ লগে লগে যদি আপুনি কিছুমান শব্দ প্ৰক্ষেপ কৰি দিয়ে সেই শব্দবিলাক কিন্তু আপুনি ৰিপ্লেচ কৰিব নোৱাৰিব গতিকে এজন জ্ঞানী মানুহে কৈছিল যে খং কি বুলি তেওঁক প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কৈছে যে খং হৈছে আনৰ ভুলৰ কাৰণে নিজকে দিয়া শাস্তি ভুলটো বেলেগ এজনে কৰিছে আপুনি খং উঠিছে কিয় যে এই মানুহজনে ভুল কৰিছে কিন্তু সেই ভুলটোৰ কাৰণে যদি আপুনি খংটো অতিৰিক্ত আপুনি খং কৰে তেতিয়াহ'লে খংটোক আপুনি নিয়ন্ত্ৰণ নকৰে তেনেহ'লে ক্ষতি আপোনাৰ হ'ব তাৰমানে আপুনি তেওঁ কৰা ভুলৰ কাৰণে আপোনাৰ ক্ষতি হৈছে গতিকে সেইটো নিশ্চয় আপুনি নিজৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ কথা ভাবি পেলাই আপুনি সেই কামটো নিশ্চয় নকৰিব আৰু এটা কথা আপুনি খঙৰ সৈতে সম্পৰ্ক থকা আপুনি বা খং মেনেজ কৰিবৰ কাৰণে আপুনি কৰিব পাৰে সেইটো হৈছে যে আপুনি কিছুমান ঠাই বাছি ল'ব য'ত আপুনি খংটো প্ৰকাশ নকৰো বুলি আগতে সিদ্ধান্ত ল'ব যেনেকৈ ধৰক আপুনি আপোনাৰ যিটো বৰ্হি জগত আপুনি ওলাই যায় কৰ্মক্ষেত্ৰ ইত্যাদিত য'ত আপুনি কৰিবলগীয়া জোখত আপুনি খংটো প্ৰয়োগ হয়তো কৰিছে ক'ৰবাত বা আপুনি তাৰ কাৰণে আপোনাৰ কামতো আহিছে কিন্তু এটা এৰিয়া আপুনি ঠিক কৰি লওক ধৰক আপুনি ঘৰত যে ঘৰৰ আপোনাৰ বেডৰুম ঘৰৰ কিচেন ঘৰৰ এই লিভিং স্পেচ এইখিনিত আপুনি মানে নো এংগাৰ জ'ন কৰি দিয়ক যেখিনি এই জাগাখিনিৰ ভিতৰত মোৰ যিয়ে খং নুঠক মই কেতিয়াও তাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰোঁ সেইটো নিশ্চয় আপোনাৰ কাৰণে এটা মানে খুব সুন্দৰ তাৰ আপুনি ফলাফল পাব গতিকে এইখিনি কৰি পেলাই আপুনি আপোনাৰ খঙক চেনেলাইজ কৰিব পাৰে যদি এই দিহাখিনি ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব